কাৰণে আহিছোঁ আমি অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰোঁ হিংসাত্মক প্ৰতিবাদ আমি নকৰিম আমি যিহেতু আমাৰ প্ৰাপ্যৰ কাৰণে আহিছোঁ আমাৰ প্ৰাপ্য মানি ল'ব আমি হিংসাত্মক পৰিৱেশ পৰিস্থিতি সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনাইছোঁ আমাৰ প্ৰশাসনে ইয়াত আমাক বেৰিকেড বান্ধি ৰাখিছে এনেকুৱা বেৰিকেড আমি উফৰাই দিব পাৰোঁ কিন্তু আমি সহযোগিতা কৰি আমি যিহেতু মেমৰিয়েণ্ডাম দিম তেখেতলোকক মেমৰিয়েণ্ডাম দিম আমি তেখেতলোকৰ ইয়াত আমি সন্মানে তেখেতলোকক আমাৰ মেমৰিয়েণ্ডাম দিম কিন্তু আমাৰ অধিকাৰ মানি ল'বলৈকে আমাৰ শান্তিপূৰ্ণভাৱে অহিংসা থাকিব গতিকে সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ ইয়াত উপস্থিত আমাৰ প্ৰধান অনামিচিং সমপ্ৰতিবাদী ৰাইজ আপোনালোক সদৌতিলৈকে অনুদান ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় জ্ঞাত যে আমি অনামিচিং লোকসকলে 12 অংশগ্ৰহণ কৰিবলৈ অহা গোটেইকেইটা সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল ইয়াত উপস্থিত আমাৰ প্ৰধান অনামিচিং সমপ্ৰতিবাদী ৰাইজ আপোনালোক সদৌতিলৈকে অনুদান ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় জ্ঞাত যে আমি খুবই উত্তেজনাপূর্ণ হয়ে আছে যে আমি অনামিচিং ঐক্যমঞ্চ গোগামুখ অনামিচিং ঐক্যমঞ্চ ধেমাজি জিলা সমিতি অনামিচিং ঐক্যমঞ্চ চিলাপথাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনামিচিং লোকৰে সমাগমে আজি আমি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছো অসম চৰকাৰৰ গৃহ বিভাগক অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক যে আমি কোনো কাৰণত এমএসসি নিৰ্বাচনী প্ৰক্ৰিয়াৰ সীমাযুক্ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিতৰত আমি নাথাকো আৰু তেওঁলোকে যি আমাৰ মাজৰ পৰা ভূমি অধিকাৰ আমাৰ মৌলিক অধিকাৰসমূহ তেওঁলোকে যি কাঢ়ি দিব বিচাৰিছে তেওঁলোকে হঠকাৰী সিদ্ধান্ত আমি প্ৰতিহত কৰিবলৈ আজি সমবেত হৈছে ইয়াত হাজাৰ হাজাৰ মানুহ আজি সমবেত হৈছে আমি এই সমদলস্থলীৰ পৰাই হত্যাগ্ৰহৰ পৰা আমি তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছো যে 30 তাৰিখে তেওঁলোকৰ যি শুনানি প্ৰক্ৰিয়া তেওঁলোকে নিষেধ কৰিব এই শুনানি প্ৰক্ৰিয়াত এখনো অনামিচিং গাঁও এজনো যাতে অনামিচিং লোকে তেওঁলোকৰ সীমাৰ ভিতৰত নাথাকিব নোৱাৰে তেওঁলোকৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ তেওঁলোকে বাধ্যকতাৰ সৃষ্টি কৰিব নোৱাৰে এই কথাখিনি আমি মঞ্চৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো আমি এটা টাইম ছাত্ৰ সন্থাই পোনপটীয়াভাৱে জড়িত হৈ আছো অনামিচিং লোকসকল আমাৰ লগত আছে অনামিচিং ঐক্যমঞ্চ আমাৰ লগত নাথযোগীসকল আছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ আমাৰ লগত আছে আমি আমি একত্ৰিতভাৱে লগ হৈ এই ঐক্যবদ্ধভাৱে সংগ্ৰামখন আগবঢ়াই নিছো আৰু এটা সুফল পাম বুলি আমি ইয়াৰ পৰা আমি আশা কৰিছো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ